সকল তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যনৰ এখন পেপাৰ প্ৰশ্ন কাকতৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। যিসকলে পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকে প্ৰশ্নসমূহ ভালদৰে চাই ল'বা আৰু কিদৰে উত্তৰসমূহ কৰিব লাগে তাকো জানি ল'বলৈ চেষ্টা কৰিবা। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো তোমালোকলৈ লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 11 চোৱা। এই প্ৰশ্নটোত আমাক তিনিটা শব্দ দিয়া আছে। প্ৰথম দুটাৰ সম্পৰ্ক লগত তৃতীয় আৰু চতুৰ্থ শব্দটোৰ সম্পৰ্ক আমি উলিয়াব লাগে। এতিয়া এই প্ৰথম 11 নম্বৰ প্ৰশ্নটো তোমালোকক যিটো প্ৰশ্ন দিছে সেই প্ৰশ্নটোত শব্দবোৰ আছে এনেকুৱা। শব্দকেইটা চাই আমি ক'ব লাগিব। চব প্ৰথম ফিল্টাৰ দিয়া আছে। ফিল্টাৰ পিউৰিফাই, ফিল্টাৰে কি কৰে? পিউৰিফাই কৰে। তাৰপিছত আমাৰ প্ৰশ্নবোধক চিন আছে আৰু মেগনিফাই বুলি ৱৰ্ডটো দিয়া আছে। এতিয়া মেগনিফাই কোনটো বস্তুৱে কৰে? ইয়াৰ ভিতৰত গ্লাছ, ৱাটাৰ, মাইক্ৰস্কোপ। তোমালোকে জানা মাইক্ৰস্কোপে কি কৰে? মেগনিফাই কৰে, অৰ্থাৎ বিবৰ্ধন ঘটায়, অৰ্থাৎ বস্তু এটাক ডাঙৰকৈ দেখুৱায়। গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন 3 মাইক্ৰস্কোপ। তাৰমানে এনেকুৱা ফিল্টাৰে কি কৰে আমি লিখি লওঁ এনেকৈ। চোৱা, ফিল্টাৰে পিউৰিফাই কৰে আৰু মাইক্ৰস্কোপে কি কৰে? মাইক্ৰস্কোপে আমাৰ বস্তু এটা কি কয়? মেগনিফাই কৰে, অৰ্থাৎ ডাঙৰ কৰে, মেগনিফাই কৰে। তো এনেধৰণে তোমালোকে সম্পৰ্কবোৰ বাছি উলিয়াব লাগিব। নেক্সট প্ৰশ্নটো চোৱা, 2 নম্বৰ প্ৰশ্ন। ইয়াত দিছে এনাৰ্জি কুৱেশ্যন মাৰ্ক, অৰ্থাৎ শক্তিৰ লগত কি দি আছে? এনাৰ্জি কুৱেশ্যন মাৰ্ক দি আছে। এনাৰ্জি কুৱেশ্যন মাৰ্ক, তাৰপিছত ভলিউম দিয়া আছে লিটাৰ। এতিয়া চোৱা, ভলিউমৰ এককটো দিয়া আছে লিটাৰ, আয়তনৰ একক লিটাৰ দিয়া আছে। তাৰপিছত এনাৰ্জিৰ একক কি হ'ব? অৰ্থাৎ শক্তিৰ একক কি হ'ব? শক্তিৰ এককটো হ'ব জুল। অপশ্যন 2 দিয়া আছে, গতিকে সেইটো হ'ব শুদ্ধ উত্তৰ। 13 নম্বৰ প্ৰশ্নটো আছে ইণ্ডিয়া কুৱেশ্যন মাৰ্ক। ইণ্ডিয়া কুৱেশ্যন মাৰ্ক আছে, USA বেছবল বুলি দি আছে। ইণ্ডিয়া আৰু USA, ইণ্ডিয়াৰ লগত কোনটো খেলৰ সম্পৰ্ক আছে? যি ধৰণে USAৰ লগত সম্পৰ্ক আছে বেছবলৰ। তো USAৰ বেছবলটো হ'ব কি? বেছবল এইটো হ'ল USAৰ ৰাষ্ট্ৰীয় খেল, নেশ্যনেল গেম। গতিকে ইণ্ডিয়াৰ নেশ্যনেল গেম কি হ'ব? হকী। তোমালোকে দেখিছা অপশ্যন চি দিয়া আছে হকী, গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, হকী। এই ধৰণে তোমালোকে প্ৰশ্নবোৰৰ উত্তৰ উলিয়াব লাগিব। নেক্সট চোৱা, মেনৰ সম্পৰ্ক কাৰ লগত আছে? বায়'গ্ৰাফীৰ লগত, জীৱনীৰ লগত, বায়'গ্ৰাফীৰ লগত আছে। গতিকে যদি নেশ্যনৰ সম্পৰ্ক আমি দেখুৱাবলৈ যাওঁ তেন্তে নেশ্যনৰ সম্পৰ্ক কাৰ লগত থাকিব? ডেম'গ্ৰাফীৰ লগত, নেশ্যনৰ সম্পৰ্ক থাকিব। তো এইটো অপশ্যন আছে অপশ্যন 2, গতিকে 2টোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা, কুৱেশ্যন নম্বৰ 15। এই প্ৰশ্নটো তোমালোকে হয়তো পূৰ্বৰ প্ৰশ্নসমূহত দেখা পাইছা যে এনিমিয়া ৰিলেটেড টু আইৰণ। এনিমিয়াৰ সম্পৰ্ক আছে আইৰণৰ সৈতে, গতিকে কুৱেশ্যন মাৰ্ক আয়ডিন। এতিয়া আয়ডিনৰ লগত ঠিক একেধৰণে সম্পৰ্ক কাৰ থাকিব? এনিমিয়া হ'ল এটা অভাৱজনিত ৰোগ। এনিমিয়াৰ সম্পৰ্ক যদি আইৰণৰ সৈতে থাকে তেতিয়াহ'লে আয়ডিনৰ লগত সম্পৰ্ক থাকিব কাৰ? গয়েটাৰৰ সম্পৰ্ক থাকিব আয়ডিনৰ সৈতে, গয়েটাৰ আয়ডিন। গতিকে গয়েটাৰটো আছে অপশ্যন 4ত, সেইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো দি আছে কুৱেশ্যন মাৰ্ক ফাংগাই, এণ্টমলজি ইনচেক্ট। এতিয়া এই প্ৰশ্নটো আমাৰ পূৰ্বৰ প্ৰশ্ন কাকতত তোমালোকে দেখা পাবা যে এই প্ৰশ্নটো আহিছিল। 17 নম্বৰ প্ৰশ্নলৈ মই গুচি গ'লোঁ। 16 নম্বৰ প্ৰশ্নটো মই এৰি থৈ গৈছোঁ। 16 নম্বৰ প্ৰশ্নটো চোৱা, ৰামানুজন নাম্বাৰ
মানে দিয়া আছে 1729 আৰু কাৰ্পেকাৰ নাম্বাৰ মানে কোনটো আমাক সুধিছে কাৰ্পেকাৰ নাম্বাৰটো হ'ল 6174 তো কাৰ্পেকাৰ নাম্বাৰ হ'ল 6174 2 নম্বৰ অপশ্যনত দিয়া আছে তাৰপিছত আহি গ'ল 17 নম্বৰ প্ৰশ্নটো হ'ল কুৱেশ্যন মাৰ্ক ফাংগাই এন্টমোলজি ইনসেক্ট আছে গতিকে ইয়াৰ শুদ্ধটো হ'ব মাইকোলজি তাৰ মানে ভেকুৰৰ বিষয়ে অধ্যয়ন কৰা বিভাগটো হ'ল মাইকোলজি হ'ল ভেকুৰৰ সম্বন্ধীয় অধ্যয়ন গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 কুৱেশ্যন নম্বৰ 18 ৰ প্ৰশ্নটো হ'ল অডোমিটাৰ কুৱেশ্যন মাৰ্ক বেলেন্স মাছ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অডোমিটাৰ ডিষ্টেন্স ঠিক সেইদৰে 19 নম্বৰ প্ৰশ্নটো হৈছে গেটৱে অফ ইণ্ডিয়া কুৱেশ্যন মাৰ্ক বিবেকানন্দ ৰক মেমৰিয়েল কন্যাকুমাৰী এতিয়া গেটৱে অফ ইণ্ডিয়া ক'ত আছে বিবেকানন্দ ৰক মেমৰিয়েল যদি কন্যাকুমাৰীত আছে তেনেহ'লে গেটৱে অফ ইণ্ডিয়া থাকিব মুম্বাইত অপশ্যন 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 20 সোডিয়াম মেটেল কুৱেশ্যন মাৰ্ক নন মেটেল এতিয়া সোডিয়াম যদি মেটেল হয় তেতিয়াহ'লে অধাতু সোডিয়ামটো যদি ধাতু হয় তেতিয়াহ'লে অধাতু কি হ'ব অপশ্যন 4 কাৰ্বনটো কি হ'ব নন মেটেল হ'ব অপশ্যন 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নলৈ যাওঁ